নমস্কাৰ, মই ৰমেন বৰাই নিউজ নৰ্থ আছামৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁহি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বট্ৰদোৱা থানত। আৰু যিহেতু পূৰ্বতকৈ বট্ৰদোৱা থানৰ যথেষ্ট উন্নয়ন সাধন হ'ল, বিজেপি চৰকাৰৰ কাৰ্যকালত এই থানখনৰ যথেষ্ট উন্নয়ন সাধন হোৱাত ইয়াত ভক্তপ্ৰাণ ৰাইজৰ সমাগমো যথেষ্ট হ'বলৈ আৰম্ভ কৰিছে। আৰু বৰ্তমান আটকধুনীয়াকৈ সজাই পৰাই তোলা বট্ৰদোৱা থানৰ কিছু দৃশ্যাংশ আমি নিউজ নৰ্থ আছামৰ দৰ্শকসকলক দেখুৱাবৰ বাবে আমি ইয়াত উপস্থিত হৈছোঁ। আপোনালোকে চাই থাকক আমাৰ এই বিশেষ প্ৰতিবেদন। শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বৰদোৱাৰ যি থান আছে, সেই থানত নামঘৰ ভাগৰ মই দৃশ্য দেখুৱাইছোঁ। আজি দেওবাৰ দিনটোত ইয়াত যথেষ্ট সংখ্যক ৰাইজে উপস্থিত হৈছেহি। আৰু ক'ব লাগিব যে অসমৰ অন্যতম এক আধ্যাত্মিক স্থান বৰদোৱা থানক লৈ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বহু সংখ্যক ৰাইজে দৈনিক ইয়াত আহে আৰু তেওঁলোকে মনোকামনা পূৰণাৰ্থে ইয়াত ধূপ দীপ নৈবেদ্যৰে সেৱা আগবঢ়ায়। মই দেখুৱাইছোঁ আজিৰ দিনটোত অজস্ৰ ইয়াত ভক্তপ্ৰাণ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হৈছে। চৌদিশে কেৱল ভক্তপ্ৰাণ ৰাইজৰ সমাগম এই নামঘৰ ভাগত। আৰু যিহেতু এই বৰদোৱা থানত যথেষ্ট উন্নয়ন সাধন কৰা হৈছে, পূৰ্বতকৈ ইয়াত যথেষ্ট উন্নয়ন সাধন কৰা হ'ল, যাৰ ফলত ৰাইজৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰা পৰিলক্ষিত হৈছে। দেখুৱাইছোঁ আমি ইয়াত সামগ্ৰিক দৃশ্য, কিমান সংখ্যক লোক আহিছে, কেৱল চৌদিশে ভক্তপ্ৰাণ ৰাইজৰে সমাগম ঘটিছে। মই সামগ্ৰিক দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু আজি দেওবাৰ আৰু বন্ধৰ দিনটোত এই থানভাগত আহি সেৱা এভাগ জনাবৰ কাৰণে ৰাইজসমূহে যথেষ্ট ভিৰ কৰেহি। ইয়াত দেখুৱাই আছোঁ ৰাইজে এয়া প্ৰধান নামঘৰ ভাগৰ সন্মুখত তেওঁলোকে মন্ত্ৰী প্ৰজ্বলন কৰিছে। আৰু এই নামঘৰ ভাগলৈ সোমাবৰ কাৰণে ইয়াৰ যি পৰিচালনা সমিতি আছে, বট্ৰদোৱা থান পৰিচালনা সমিতিয়ে জাতীয় সাজ পোছাক পৰিধান কৰাটো বাধ্যতামূলক কৰিছে। আৰু এইটো এটা অতি গুৰুত্বপূৰ্ণ পদক্ষেপ, যিহেতু শ্ৰীমন্ত শংকৰদেৱে আমাৰ মহাপুৰুষ আৰু তেখেতেই জগতগুৰু, আৰু তেখেতৰ যি জন্মস্থানৰ যি বট্ৰদোৱা থান, ইয়াত যিসকলে সোমাব বিচাৰে তেওঁলোকে জাতীয় সাজ পৰিধান কৰি সোমালে নিশ্চয় নিজৰ মনটোৱেই বেছি সুন্দৰ লাগিব। দেখুৱাইছোঁ অজস্ৰ ৰাইজৰ ভিৰ ঘটিছে আজি এই থানভাগত। আৰু চৌদিশে কেৱল মানুহ। মহাপুৰুষ গুৰুজনাৰ যি জন্মস্থানত এইদৰে দেওবাৰ দিনটোত যথেষ্ট ৰাইজৰ সমাগম ঘটা পৰিলক্ষিত হৈছে। আমি ইয়াৰ পৰৱৰ্তী পৰ্যায়তো আমি যি সামগ্ৰিক দৃশ্য আছে সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। বট্ৰদোৱা থানৰ প্ৰধান নামঘৰ ভাগৰ সমীপতে এভাগ নামঘৰ আছে, সেই নামঘৰ ভাগৰ আমি দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু চৌদিশে কেৱল ভক্তপ্ৰাণ ৰাইজৰ সমাগম, আমি ভিতৰৰ দিশলৈ যাবলৈ চেষ্টা কৰিম। ইয়াত মহাপুৰুষজনাৰ স্মৃতিচিহ্ন সংৰক্ষণ কৰা হৈছে বুলি আমি জানিব পাৰিছোঁ। ইয়াতে যি এই মণিকূট ভাগ আছে, এই মণিকূট ভাগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ স্মৃতিচিহ্ন সংৰক্ষণ কৰি ৰখা হৈছে। আৰু ইয়াতো ৰাইজে সেৱা কৰে, আমি দেখাবলৈ চেষ্টা কৰিম। যিহেতু আজিৰ দিনটোত বট্ৰদোৱা থানত যথেষ্ট ভিৰ
পৰিলক্ষিত হৈছে ভক্তপ্ৰাণ ৰাইজৰ। এয়া গুৰুজনাৰ পদ চিহ্ন চোৱাৰ ইয়াত যি পদচিহ্ন চোৱাৰ কাৰণে ইয়াত অৰিহণা প্ৰদান কৰিব লাগিব আৰু ইয়াতে সংৰক্ষিত কৰা হৈছে গুৰুজনাৰ পদচিহ্ন। মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইদৰে বটদ্ৰৱা থানৰ যি সামগ্ৰিক দৃশ্য আমি ক্ৰমান্বয়ে আমাৰ নিউজ নৰ্থ আছামৰ ৰাইজক দেখুৱাবলৈ প্ৰয়াস কৰি আছোঁ।